কৰিছে Surya Concretec, Cement and More আৰু Suthol Manforce Condoms, the game of love. আৰু Expert Dishwash Bar, जले मसाला और हल्दी का दाग का स्पेशलिस्ट। মই ভাবো ৰিয়ান লৰাটো বেয়া নহয় তুমি তালত হকি হ'ব পাৰিবা হসাই আপনি ইমান ভাল খবৰ কফি একাপ যদি ওয়েট মই এতিয়া বাকি আনিছো এনেকুৱা আজিয়ে হৈছে নে আগতে হৈছে নাই আগতে কেতিয়াও এনেকুৱা হোৱা নাই আজিয়ে প্ৰথম মই টেষ্ট কেইটামান লিখি দিওঁ আপোনালোকে কৰি ল'ব ওকে ডক্টৰ কিন্তু ডক্টৰ তাৰ ঘপককৈ কিয় এনেকুৱা হ'ল বাৰু এতিয়াতো একো ক'ব নোৱাৰিম ৰিপৰ্টখিনি অহাৰ পিছতহে আপোনাক জনাব পাৰিম ঠিক আছে বাৰু এয়া লওক থেংক ইউ ব'লা জেঠাই মই এতিয়াই ৰিলেক্স হৈছো জানেনে মোৰ কথাবোৰ শুনি ৰিয়াও অভিমান কৰি গুচি গৈছে আৰু তাই কৈছে মই হেনো এইবাৰো বিপদ চপাবলৈ আগবাঢ়িছো এটা কথা মনত ৰাখিবা পৰিস্থিতি যিমানেই বেয়া নহওক কিয় দৃঢ়তাৰ আত্মবিশ্বাস থাকিলে তুমি যিকোনো পৰিস্থিতি সুচাৰুৰূপে সমাধান কৰিব পাৰিবা তাকেতো মই তাইক বুজাবলৈ চেষ্টা কৰিছো কিন্তু তাই দেখোন বুজিবলৈ চেষ্টা নকৰে সেইবিলাক কথা বাদ দিয়া একেবাৰে দুখ নকৰিবা তাই যেতিয়া তোমাক বুজি পাব তাই নিশ্চয় দিন তোমাৰ ওচৰলৈ ঘূৰি আহিব
কিন্তু তুমি যেতিয়াই সময় পোৱা তাইক তোমাৰ মনৰ কথাবিলাক খুলি ক'বা কাৰণ অভিমানবিলাক বেছি দিন নাথাকে ঠিকেই মই তাইৰ লগত অভিমান কৰি থাকিব নোৱাৰোঁ জীৱনৰ এনেকুৱা কিছুমান পৰিস্থিতিত তাই মোৰ লগত থিয় দিছে তেজ মঙহৰ সম্পৰ্ক থকা মানুহেও হয়তো নকৰিলেহেঁতেন তাই ছোৱালীজনী সঁচাকৈ বহুত বেলেগ তুমি চিন্তা কৰিব নালাগে মই তাইক বুজাই দিম নাই নালাগে দিয়ক আপুনি আমাৰ মাজত সোমাব নালাগে নহ'লে তাই ভাবিব মই আপোনাক বুজাবলৈ পঠিয়াইছোঁ আৰু এইটো কথাই তাইৰ মনত দুখ দিবও পাৰে তোৰ বাৰু ঘপককৈ কি হ'ল বাবা তুমি এনেই চিন্তা কৰি আছা মা দেখিছাই নহয় মোৰ ভাল হৈ গ'ল মই অথনি কোৱা কথাবোৰে তোৰ মনত আঘাত কৰিলে কাৰণে এনেকুৱা হ'ল নেকি তুমি কি কথা কৈ আছিলা মা তোৰ তাৰমানে একো কথা মনত নাই নাই তুমি সেইটো সময়ত কি কথা কৈ আছিলা মোৰ একো মনত নাই মোৰতো ইমানকৈ বিষালে যে সেইটো সময়ত বেলেগ কথা শুনি থকা মোৰ একেবাৰে ধৈৰ্য নাছিল তাকেইতো মই কথাবোৰ কৈ থাকোঁতে তোৰ কোনো সঁহাৰি নাপাই ঘূৰি যাওঁতেহে দেখিলোঁ ভাগ্য ভাল যেনিবা তই বিচনাখনতে শুই পৰিলি নহ'লে মাটিত পৰা হ'লে কি যে হ'লহেঁতেন নহয় ইমান সোনকালে মোৰ একো নহয় দিয়া চিন্তা কৰিব নালাগে ভগৱানে মোৰ কপালত ইমান সোনকালে মৃত্যু লিখি থোৱা হ'লে কালি ৰাতিয়ে মই মৰিলোহেঁতেন কিনো অমংগলীয়া কথাবোৰ কৈ থাক সি যাক বিয়া পাতিব ওলাইছে সেইটো যদি তুমি গম পোৱা নহয় তুমিতো আৰু আচৰিত হৈ যাবা কাক অৱনী যিজনী ছোৱালীৰ লগত মোৰ ঘোৰ শত্ৰুতা আছে যিজনী ছোৱালীৰ কাৰণে মোৰ জীৱন ধ্বংস হৈ গৈছিল মই আছোঁ নহয় তেওঁলোকৰ এতিয়া কেনেকুৱা আই এম চৰি বহুত বেছি ব্লিডিং হোৱাৰ কাৰণে তেওঁক আমি বচাব নোৱাৰিলোঁ নহ'লে মাটিত পৰা হ'লে কি যে হ'লহেঁতেন নহয় ইমান সোনকালে মোৰ একো নহয় দিয়া চিন্তা কৰিব নালাগে ভগৱানে মোৰ কপালত ইমান সোনকালে মৃত্যু লিখি থোৱা হ'লে কালি ৰাতিয়ে মই মৰিলোহেঁতেন কিনো অমংগলীয়া কথাবোৰ কৈ থাক মা তুমিও যে আৰু মূৰৰ বিষত কাৰোবাক মৰা শুনিছা নেকি আৰু তুমি যে সদায় কাম কৰি আমাক সকলোকে খুৱাই আছা তোমাক জানো বোৱাৰী এজনী দৰকাৰ নাই জানো আৰু তোমাক বোৱাৰীৰ হাতৰ সুখৰ ভাত এসাঁজ নোখোৱালৈকে মই কেতিয়াও নমৰোঁ মোক তোৰ বোৱাৰীয়ে ৰান্ধি খুৱাব নালাগে মাত্ৰ তই নিজে এখন সংসাৰ পাতি সুখত থকাটো বিচাৰোঁ আৰু সেই সুখকণহে মই চাব বিচাৰিছোঁ চাবা মা খুব সোনকালে মই তোমাৰ সেই সুখকণো পূৰণ কৰিম আৰু তুমি এতিয়া এইবোৰ চিন্তা কৰি নাথাকিবা ডক্তৰে ঘৰলৈ যাবলৈ পাৰে বুলি কৈছে যেতিয়া ঋষভক কৈ সোনকালে ঘৰলৈ যোৱা ব্যৱস্থাটো কৰা তোমাক বহুত দিনৰ মূৰত দেখি খুব ভাল লাগিছে তাকে ময়ো এইকেইদিন বহুত ব্যস্ত হৈ আছিলোঁ আৰু শ্বুটিঙৰ কামৰ উপৰিও ছাৰৰ গোটেইখিনি কামৰ চোৱা চিতা ময়ে কৰিব তেওঁ লাগে কৈছে মোক তোমাৰ কথা ছাৰলৈ বেয়াই লাগে ইমান ভাল মানুহজনৰ লগত এইবোৰ যে কি হৈ গ'ল এইবোৰ কি হৈ গ'ল মানে আপুনি একো গমেই নাপায় নেকি নাপাওঁতো কি হৈছে তেওঁৰ ছাৰৰ ৱাইফ যে গুচি গ'ল সেইটো কথা আপোনাক কোৱা নাই কি মই সঁচাই এইবোৰ কথা গম নাপাওঁ মানুহজন যে কি চাওকচোন আপোনাৰ লগত ইমান সৰু সৰু কথাবোৰ শ্বেয়াৰ কৰে কিন্তু নিজৰ জীৱনৰ ইমান ডাঙৰ ঘটনাটোৱেই আপোনাৰ পৰা লুকুৱাই থৈছে মই ইনফেক্ট তেওঁৰ ৱাইফৰ নেচাৰটোৰ কথা জানিছিলোঁ কাৰণে তেওঁ ঘৰলৈ যোৱা বন্ধ কৰি দিলোঁ কেতিয়াবা দৰকাৰ হ'লে অফিচতে লগ কৰিছিলোঁ কিন্তু এইবোৰ হ'ল কিয় সেইবোৰ কথা ক'বলৈ হ'লে আপোনাক বহুখিনি কথাই ক'ব লাগিব তুমি জনাটো দৰকাৰ আছে মা সি বিয়া পাতিব ওলাইছে কি এয়াই সত্য আৰু
সি যাক বিয়া পাতিব ওলাইছে সেইটো যদি তুমি গম পোৱা নহয় তুমিতো আৰু আচৰিত হৈ যাবা। কাক? অৱনী, যিজনী ছোৱালীৰ লগত মোৰ ঘোৰ শত্ৰুতা আছে, যিজনী ছোৱালীৰ কাৰণে মোৰ জীৱন ধ্বংস হৈ গৈছিল। সি সেইজনী ছোৱালীক বিয়া পাতিবলৈ ওলাইছে? সি ইমান ডাঙৰ কাম এটা কৰিবলৈ সাহস ক'ত পালে? মই দেউতাৰক গৈ এতিয়াই সকলোবোৰ কথা কৈ আহোঁ। নালাগে মা, এতিয়াই দেউতাক এইবিলাক কথা কৈ হুলস্থুলখন কৰিব নালাগেচোন। হুলস্থুল নকৰাকে পাৰোনে? সি সকলোবোৰ জানিও যে যিজনী ছোৱালীৰ কাৰণে আমাৰ ঘৰখনত ইমান ডাঙৰ সমস্যা এটাৰ সৃষ্টি হৈছিল। মা, তথাপিও সি আগবাঢ়িছে আৰু ইয়াত আমাৰে ভাল। ভাল নহয়, কাল। কাৰণ সেইজনী ছোৱালী এইখন ঘৰ আনি সোমোৱা মানে তোৰ আৰু ইচ্ছাৰ মাজত আকৌ বিভেদৰ সৃষ্টি হ'ব। সেয়া হ'বলে সি এইখন ঘৰত থাকিবও লাগিব নহয়। চোৱা মা, দেউতা জীয়াই থকালৈকে সিহঁতক এইখন ঘৰৰ পৰা উলিয়াই পঠোৱাটো তুমি আৰু মই ভুলতো ভাবিব নোৱাৰো। আৰু সি যদি সঁচাকৈ এনেকুৱা এটা কাম কৰে তাহাঁতক আমাৰ ইয়াৰ পৰা উলিয়াই পঠোৱাত আমাক কোনো বাধা দিব নোৱাৰে। বুজি পাইছা নহয়? পাইছো, কিন্তু কোনো কিন্তু নাই। তুমি কেৱল দেউতাক মেনেজ কৰি সেই ছোৱালীজনীৰ লগত তাৰ বিয়াখন ঠিক কৰাত সহায় কৰি দিয়া। পাছৰখিনি মোৰ ওপৰতে এৰি দিয়া। মই ক'ত কেতিয়া কি কৰিব লাগিব চব ভাবি থৈছো। তই কি ভাবিছ মই নাজানো। মুঠৰ ওপৰত সিহঁতক এইখন ঘৰৰ পৰা খেদি পঠিয়াবই লাগিব, মই সেইটোৱে বিচাৰো। তোক আগতেও কৈছো আৰু এতিয়াও কওঁ, সিহঁতক যদি বুদ্ধি কৰি এইখন ঘৰৰ পৰা খেদি পঠিয়াব নোৱাৰ তেনেহ'লে দেউতাৰৰ এই সম্পত্তিত সিহঁতৰ নামো সন্নিৱিষ্ট হ'ব। এইবোৰ কথা কৈ তোমাৰ মনটো বেয়া হ'ব বুলি মই কোৱা নাছিলোঁ। মিছা কথা আপুনি মোৰ পৰা লুকুৱাই ৰাখিলে, কাৰণ এইবোৰ কথা আপুনি মোক কোৱাটো প্ৰয়োজন বুলি নাভাবিলে। মোক বুজিবলৈ চেষ্টা কৰা আপুনি। আচলতে মই কি ক'ম কি নক'ম মই ভাবি পোৱা নাছিলোঁ। এইবোৰ নিশ্চয় মিতালীহঁতৰে চক্ৰান্ত। তেওঁলোকেই তাক ফচাব বিচাৰিছে। মই তাক সাৱধান কৰিব লাগিব। কথাবোৰ আগবঢ়াৰ আগতেই মই তাক সাৱধান কৰি দিব লাগিব। তোক আগতেও কৈছো আৰু এতিয়াও কওঁ, সিহঁতক যদি বুদ্ধি কৰি এইখন ঘৰৰ পৰা খেদি পঠিয়াব নোৱাৰ তেনেহ'লে দেউতাৰৰ এই সম্পত্তিত সিহঁতৰ নামো সন্নিৱিষ্ট হ'ব। কি হ'ল? ইমান খং কৰিছে কিয়? মই একো বুজি পোৱা নাই। আপুনি মোৰ পৰা ইমান ডাঙৰ কথা এটা কেনেকৈ লুকুৱাব পাৰিলে? কি কথা কৈছা মই একো বুজি পোৱা নাই। কি কথা লুকুৱালো মই তোমাৰ পৰা? আজি যে মই ইয়ালৈ আহিছোঁ, আপোনাৰ ৱাইফ থকা হ'লে মই আহিব পাৰিলোহেঁতেন নে? কি হ'ল, মনে মনে ৰৈ গ'ল যে? আপুনি মোক নিজৰ বুলি নাভাবে ন? তেনেকুৱা কথা নহয়। তেনেহ'লে কেনেকুৱা কথা? কেনেকুৱা কথাৰ কাৰণে আপুনি মোৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱাই ৰাখিলে? মোৰ কথাবিলাক শুনিব পৰাকৈ তেতিয়া তুমি সুস্থ অৱস্থাত সেইটো নাছিলা। সময় নাছিলোঁ, কিন্তু যেতিয়া মই সুস্থ অৱস্থাত আহিলোঁ তেতিয়াওতো মোক এইবোৰ কথা কোৱা নাছিলে। এইবোৰ কথা কৈ তোমাৰ মনটো বেয়া হ'ব বুলি মই কোৱা নাছিলোঁ। মিছা কথা আপুনি মোৰ পৰা লুকুৱাই ৰাখিলে, কাৰণ এইবোৰ কথা আপুনি মোক কোৱাটো প্ৰয়োজন বুলি নাভাবিলে। মোক বুজিবলৈ চেষ্টা কৰা আপুনি। আচলতে মই কি ক'ম কি নক'ম মই ভাবি পোৱা নাছিলোঁ। আপোনাৰ লগত হৈ যোৱা ঘটনাবোৰৰ কাৰণ কেনেবাকৈ মই নহয়তো। নাই নাই, তুমি এইবিলাক কথা একদম ভুলতো নাভাবিবা। এই ঘটনাৰ লগত তুমি অলপো জড়িত নহয়। তেনেহ'লে কেনেকৈ কি হ'ল? মই জনাতো সকলোবোৰ ঠিকেই আছিলে। যেতিয়া মই নিজৰ ঘৰত ব্যস্ত নাছিলোঁ তেতিয়া সকলো ঠিকেই আছিলে, কিন্তু যেতিয়া মই নিজৰ ঘৰখন লগত ব্যস্ত হ'লোঁ তেতিয়া সকলো চকুত ধৰা পৰি গ'ল। মই ঠিক বুজা নাই। স্পষ্টকৈ কওঁ যদি আপুনি কেতিয়াও দেউতাক হ'ব নোৱাৰে। হোৱাট? হয়, দেউতাক হোৱাৰ ক্ষমতা আপোনাৰ কেতিয়াও নাছিলে। এই হ'ব,
মই আৰু তোমাক বুজিবলৈ বাকী নাই নিহাৰিকা বহুত ভাল বুলি ভাবিছিলোঁ তোমাক এই বাচ্চাটোক এই ঘৰখন ৰখাটো তুমি বিচৰা নাছিলা ন নিহাৰিকা ইমান বছৰ তুমি মোৰ লগত কি কৰিলা নিহাৰিকা আমাৰ সন্তান তুমি নিজকে কি বুলি ভাবা তোমাৰ হৈছে কি কি হৈছে মোৰ মোৰ কি হৈছে তেনেহ'লে শুনা ইমান দিনে তুমি মোৰ লগত যে অভিনয় কৰিলা তাৰ প্ৰকৃত সত্য আজি মই লৈ আহিছোঁ তোমাৰ আচল স্বৰূপটো ওলাই পৰিল নিহাৰিকা তুমি মোৰ ওপৰত মিছা অভিযোগ আনিছা কি প্ৰমাণ আছে তোমাৰ হাতত প্ৰমাণ প্ৰমাণ লাগে তোমাক সেয়া লোৱাৰ প্ৰমাণ মোৰ DNA টেষ্ট তুমি DNA টেষ্ট কৰালা মই DNA টেষ্ট কৰালোঁ আৰু ৰিপৰ্টটো মতে কি কয় জানা মই কেতিয়াও দেউতাক হ'ব নোৱাৰোঁ বাকীখিনি তোমাক বুজাই ক'ব নাই কি লোৱা তোমাৰ DNA ৰিপৰ্ট তাৰমানে নিহাৰিকাই নিহাৰিকাই মোৰ লগত বহুত ডাঙৰ খেল খেলিছিল যাক মই গম পোৱাই নাছিলোঁ তাই নিজৰ ভুল স্বীকাৰ কৰিলেনে স্বীকাৰ কৰক নকৰক ডাঙৰ কথা নহয় কিন্তু মোৰ ওচৰত ফুল প্ৰুফ আছে এতিয়া তাই কথাবিলাক মই বিশ্বাস নকৰোঁ বাইদেউ এইবিলাক কথা মই পাহৰি পেলাইছোঁ আপুনি ইমান দুখত আছিলে তথাপিও নিজৰ দুখ মোৰ ওচৰত শ্বেয়াৰ কৰিবলৈ আপুনি কেতিয়াও চেষ্টা নকৰিলে দুখ কোন দুখ লুকুৱাই থৈছোঁ জানা আপুনি ভগৱানে মোৰ ওচৰত এটা নিষ্পাপ শিশু পঠাই দিলে যাৰ মুখখন চাই মই সকলো দুখ পাহৰি যাওঁ নিহাৰিকাই মোক দুখ দিবৰ কাৰণে তাই আঁতৰি গুচি গ'ল আৰু এই শিশুটো মোক সুখ দিবৰ কাৰণে মোৰ ওচৰত আহিল যাৰ লগত মই গোটেই জীৱনটো থাকিম হয়তো গোটেই জীৱনটো এইবোৰ নিশ্চয় মিতালীহঁতৰে চক্ৰান্ত তেওঁলোকেই তাক ফচাব বিচাৰিছে মই তাক সাৱধান কৰিব লাগিব কথাবোৰ আগবঢ়াৰ আগতেই মই তাক সাৱধান কৰি দিব লাগিব বাই দ্য ৱে বিয়াখন কেনেকৈ পাতিম বুলি ভাবিছ কোৰ্ট মেৰেজ কৰিম আৰু অতি সোনকালে কৰিম কিন্তু বিয়াৰ আগতে তই তাই কাগজখিনি মোক দিব লাগিব মই আছোঁ নহয় তেওঁলোকৰ এতিয়া কেনেকুৱা আই এম চৰি বহুত বেছি ব্লিডিং হোৱাৰ কাৰণে তেওঁক আমি বচাব নোৱাৰিলোঁ সহযোগ কৰিলে সূৰ্যা কনক্ৰিটেক চিমেণ্ট এণ্ড মোৰ আৰু সুথল Manforce Condoms, the game of love. आरु एक्सपर्ट डिशवॉश बार जले मसालों और हल्दी का दाग का स्पेशलिस्ट